আমি যিষাৰ জানিব বিচাৰিছোঁ প্ৰশ্ন নহয়, আমাৰ ইমানখিনি ধৃষ্টতা নাই যে আপোনাৰ শ্ৰীচৰণত আমি প্ৰশ্ন নিবেদন কৰিম, ইমানখিনি ধৃষ্টতা মহা অপৰাধ আমি নলগাওঁ। কিন্তু আমি আমাৰ জ্ঞানৰ পৰিসৰ একেবাৰে কম, সেয়েহে আমি ভাগৱতৰ তত্ত্বৰ দ্বাৰা আমাৰ মনৰ সংশয়হে দূৰ কৰিব বিচাৰিছোঁ যে দাতাত চুৰত একমতি যি হ'ব লাগে আৰু ব্ৰাহ্মণ চাণ্ডালতো যেনেকৈ একমতি হ'ব লাগে, কিন্তু বৰ্তমান যিটো আমাৰ সমাজ ব্যৱস্থা বা বিভিন্ন পন্থাৰে হওক, মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী হিচাপে বুলি কোৱা নাই, যিকোনো পন্থাতেই দেখা পাওঁ যে যিকোনো জাতি জনজাতিৰ গৃহত গৈ আমি তেওঁলোকৰ লগত সমানে বহি অন্ন বা আন যি আছে সেই কৰ্মসমূহত আমি যোগদান কৰিব নোৱাৰোঁ, সেইটো জানো। কিন্তু আমি তেওঁলোকৰ তাত গৈ আমি একো দ্ৰব্য বা অন্ন আমি গ্ৰহণ কৰিব নোৱাৰোঁ। যদিহে ব্ৰাহ্মণ চাণ্ডালৰ একটোল হয় দৃষ্টিত, দাতা আৰু চুৰতো যদি একটোল হয়, তেনেহ'লে অসমীয়া বৃহত্তৰ জাতিটোৰ মাজত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীয়ে হওক বা অন্য বৈদিক পন্থাৰ সংগীয়ে হওক বা অন্য ধৰ্মাৱলম্বীয়ে হওক, এজনে আনজনৰ গৃহত আমি কিয় এজনে আনজনৰ হাতেৰে বা আমি গ্ৰহণ কৰা পন্থাটোত পাৰ্থক্য দেখা পাওঁ। আমি অকণমান ভাগৱতৰ তত্ত্বৰ দ্বাৰা সংশয় দূৰ কৰিব নিবেদন জনাইছোঁ। কৃষ্ণ। এই দৰ্শনটো পদবন্ধে আমাক দিছে, শুনিও উদ্ধৱ আৰু ৰহস্য ভকতি, কৰিবা অভ্যাস তুমি থিৰ কৰি মতি। তোমাৰ মনটো স্থিৰ কৰিবা, ৰহস্য ভকতি তোমাক মই প্ৰকাশ কৰিম। যে বাহিৰে ভিতৰে জানা ইটো জগতৰ, পৰিপূৰ্ণভাৱে আছোঁ পৰম ঈশ্বৰ। বাহিৰে ভিতৰে ময়ে আছোঁ সমস্ততে। বাহিৰে ভিতৰে তুমি হৰি গুৰু আছাহা চৈতন্য ৰূপে, দিওক সুমতি তুমি বিনে গতি নাহিকে কৈলোস্বৰূপে। ইয়াৰ বাবে আমাৰ দৰ্শনটো হ'ব, বাপে কৈছে কিয় আমি খাব নোৱাৰোঁ। খাব পৰাটোক সমান কৰাটো নুবুজায় যে কাৰোবাৰ ঘৰত আমি খালেহে তেওঁৰ প্ৰতি ব্ৰাহ্মণ বা চাণ্ডাল এই সমান কৰাটো বুজাব, এইটো কথা নাই কোৱা। আপোনাৰ ভাৱনাটোৰ কথা কোৱা হৈছে। কৰ্মই হ'ল ধৰ্ম। কৰ্ম কোনটো? ঈশ্বৰ সেৱাৰ কৰ্মটো হ'ল ধৰ্ম। ঈশ্বৰ কোনটো ইতিমধ্যে প্ৰকাশ কৰি গ'ল, আন কৰ্ম এৰি ভকতিত তত্ত্বপৰ। যিজনে সকলোবিলাক চিন্তাৰ পৰা আঁতৰি আহি ভক্তিৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰিছে, তেওঁক ঈশ্বৰ বুলি জ্ঞান কৰিবলৈ কৈছে। বাকীসকল ঈশ্বৰ নহয় এইটো নাই কোৱা। কিন্তু তুমি আন সকলো ত্যাগ কৰি যেতিয়া এক ঈশ্বৰ ভগৱন্তৰ চিন্তা ভক্তিৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰিছা, তেতিয়াহ'লে তোমাৰ দৰ্শনত সকলো ঈশ্বৰ। কিন্তু তাৰ অৰ্থ এইটো নহয় যে তুমি সকলোতে গৈ বাছ বিচাৰ নকৰাকৈ খাই ফুৰিবা, এইটো কথা নাই কোৱা। তুমি তেওঁক ধৰি লওক, আমি ধৰি ল'বলৈহে কোৱা হৈছে যে ধৰি লওক আপোনাৰে ককাইদেউ বিভিন্ন দেৱ দেৱতাৰ উপাসক আৰু আপুনি এশৰণীয়া। গতিকে আপোনাৰ ককাইদেউ বিপদত পৰিছে। বিপদত পৰাৰ সময়ত আপুনি যিহেতু তেওঁৰ ভাতৃ হিচাপে সংসাৰত সকলোৱে জানে, আপোনাৰ এটা চাকৰি আছে, দৰমহা পোৱা, ভাতৃজনে হাজিৰা কৰি খায়। এতিয়া আপুনি যদি তেওঁৰ ওচৰত বিপদৰ সময়ত গৈ কয়গৈ, মই কৈছিলোঁ মোৰ লগত আহিবলৈ এশৰণ মাৰ্গত, সি নাহিলে পক এতিয়া মজাটো, তেতিয়াহ'লে অপৰাধটো আপোনাৰ বেছি হ'ব। যদি আপুনি গৈ সেই মুহূৰ্তত বোলে ককাইদেউ তই চিন্তা নকৰিবি, মই তোৰ ভাই আছোঁ, তই কেলৈ চিন্তা কৰিছ, তোৰ বিপদ হ'বলৈ নিদো নহয়। আপুনি গণ্ডিৰ ভিতৰত থাকি আপোনাৰ কৰ্ম ধৰ্ম ভকতিৰ ওপৰত নিৰ্ভৰ কৰি যিমানখিনিলৈকে তেওঁ সহায় কৰিব পাৰে আপুনি সহায় কৰি যাওক। নামৰ আগদিনালৈকে আপুনি তেওঁক টকা পইচা ৰভা পৰলা দি সেৱা কৰি যাওক। কিন্তু নামৰ দিনটোত তেওঁ যিহেতু বেলেগ এটা পন্থৰ নিয়মেৰে চলিছে, আপুনি সেই দিনটোত যাব নোৱাৰে। নগ'ল কাৰণে আপুনি হীন, বাকীসকল গ'ল কাৰণে তেওঁলোক উত্তম, এইটো কথা ভাগৱতে নাই কোৱা। আপোনাৰ কৰ্ম আপুনি কৰক, যে আপুনি শক্তি চাই ভক্তি সেইজনক সহায় কৰি যাওক। কিন্তু তেওঁলোকৰ কৰ্মত গৈ আপুনি খালেহে আপুনি ব্ৰাহ্মণ চাণ্ডাল সমান কৰা হ'ব, এইটো কথা নাই কোৱা। শাস্ত্ৰই কৈছে অনাচাৰ কৰি মূৰ অপৰাধী নহি,
আন দেৱ পূজে যিটো সিটো মূৰত দ্ৰোহী। আপোনাৰ মোৰ চিন্তাটোত যেতিয়া আমি আগবাঢ়ি গৃহস্থী ধৰ্মীয় পালনত বিচাৰ কৰি চাম এই তত্ত্বটো, তেতিয়া আমি বুজি পাওঁ এটা দৰ্শন যে অতিথি দেৱো ভৱ, পিতৃ দেৱো ভৱ, মাতৃ দেৱো ভৱ। অতিথিজনক ঈশ্বৰ জ্ঞান কৰিবলৈ কৈছে, পিতৃক ঈশ্বৰ জ্ঞান কৰিবলৈ কৈছে, মাতৃক ঈশ্বৰ জ্ঞান কৰিবলৈ কৈছে, মানে প্ৰকৃততে ঈশ্বৰ সেইকাৰণে সেই জ্ঞানটো আনিবলৈ কৈছে। এতিয়া আমাৰ গৃহলৈ যেতিয়া এজন অতিথি আহে, শাস্ত্ৰই কৈছে অতিথি দেৱো ভৱ। এতিয়া সেই অতিথিজন বিপদত পৰিছে, কিবা এটা বিচাৰি আহিছে, যদি শাস্ত্ৰই কৈছে অতিথি দেৱো ভৱ, তেতিয়াহ'লে তেওঁক আপুনি পাৰে মানে সেই মুহূৰ্তত সহায় কৰক। আপুনি এইবিলাক নিয়ম নুলিয়াব যে মই প্ৰাৰ্থনা কৰি আহিলোঁ, গুৰুগৃহত সোমাই আহিছোঁ, গতিকে মই এতিয়া তোক পইচা এটকাও দিব নোৱাৰোঁ, তই কালিলৈ ৰাতিপুৱা আহিবি যা। বিপদত পৰি আপোনাৰ মোৰ ওচৰত 1 কেজি চাউল বিচাৰিছে, আপুনি যদি কয় আজি মঙলবাৰ, শনিবাৰ, আজি দেউতাৰ মৰাবাৰ, মই তোক চাউল দিব নোৱাৰোঁ, তাতে এতিয়া সন্ধিয়া হৈ গ'ল, দবা কোব মাৰিলে নোৱাৰোঁ দিব, এইবিলাক শাস্ত্ৰৰ নিয়ম নহয়। সেই আতুৰজনক সহায় কৰাটো আপোনাৰ ধৰ্ম। অতিথি দেৱো ভৱ, অতিথিজনক সহায় কৰা। তুমি ব্ৰাহ্মণজনক যেনেকৈ নামঘৰত 1000 টকা দি বাট চৰাটো দি যেনেকৈ ভকতৰ সেৱা কৰিলা, ঠিক তেনেকৈ তোমাৰ গৃহত অহা উপস্থিত হোৱা দুখীয়াজনকো তুমি তেওঁ যিটো বিচাৰিছে তুমি যি পাৰা সেই সময়ত, পইচা দিব নোৱাৰা চাউল 1 কেজি দিয়া, চাউল দিব নোৱাৰা তুমি বেলেগ এক ধৰণে তেওঁক নি সহায় কৰি থৈ আহা। সেইটো হ'ল ব্যৱস্থাটো। কায় বাক্য মনে অভ্যাসিবা এহি ভাবে। কায় বাক্য মন চিত্তৰে এই ভাৱনাটো কৰিবা যেতিয়ালৈকে তোমাৰ সমস্ত ভূততে বিষ্ণু বুদ্ধি নোহে যাৱে, যেতিয়ালৈকে তোমাৰ সমস্ত ভূতত বিষ্ণুময় জ্ঞানটো নাহিব। এতিয়া আমাৰ কি কৰা হয়, অতিথিজন যদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হয়, তেতিয়াহ'লে ঘোষা গাই গাই পৰি পৰি সেৱা কৰে, কৰে নাই? যদি বামুণীয়া পন্থৰ হয় তেতিয়া সেৱা কৰে নাই? নকৰে। বামুণীয়া পন্থৰ হ'লে সেৱা নকৰে। সেইটো হ'ল বিভেদটো। আপোনাৰ মোৰ গৃহত অহা অতিথিজন বামুণীয়া নে ভাগৱতীয়া নে নাম ধৰ্ম নে, আমাৰ সমাজৰ এইটো বিচাৰ কৰাৰ অধিকাৰ আপোনাক মোক নাই দিয়া, কোনেও শাস্ত্ৰই নাই দিয়া। গতিকে অতিথি দেৱো ভৱ, অতিথিক তুমি সেৱা কৰা, ঈশ্বৰ জ্ঞান কৰি তুমি তেওঁক শুশ্ৰূষা কৰা, সেৱা কৰা। এই দৰ্শনটোহে ভাগৱতে আমাক দিছে। গতিকে বাপজনৰ চৰণ কমলত আমি সেৱা নিবেদন কৰা হৈছে। কৃষ্ণ কৃষ্ণ। আমি সেৱা নিবেদন কৰিছোঁ। আমাৰ সংশয় দূৰ হৈছে এই প্ৰশ্নটিত, আৰু এটি মনৰ সংশয় সদৃশ এষাৰ আমি জানিব বিচাৰিছোঁ দূৰ কৰিবৰ নিমিত্তে, যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শ্ৰীপদ কমলত গুৰুত শৰণ লোৱা আৰু অন্য ধৰ্মাৱলম্বী বাপ বান্ধৱ আই মাতৃ সমস্তই তেখেতসকলৰ দীক্ষাগুৰুৰ শৰণ লোৱা, শৰণীয়া শব্দটো এই শংকৰ সংঘৰ সংগী আৰু অন্য যি জনজাতি বা অন্য ধৰ্মাৱলম্বী লোকসকল আছে, সেই বাপ বান্ধৱ আই মাতৃ সমস্তৰো সেই একে শৰণীয়া বুলিয়ে কোৱা হ'বনে, বা মানে শৰণ একেই হ'বনে বাৰু? মানে আমি অকণমান এই এটা বিষয়ত সংশয় আছিলে যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চৰণত লোৱা শৰণ, তাৰপিছত আকৌ অন্য যি বেলেগ আছে, ধৰক গুৰু চাই বাবা আদি কৰি এটা উদাহৰণ দিছোঁ, তেখেতসকলৰ তাত যিসকলে শৰণ লৈছে সেই শৰণ তেওঁলোকক শৰণীয়া বুলি ক'বনে নক'ব, মই অকণমান আমি জানিব বিচাৰিছিলোঁ। কৃষ্ণ কৃষ্ণ। বাপৰ চৰণত সেৱাভাগ নিবেদন কৰা হৈছে। প্ৰথম কথা হ'ল যে জগতগুৰু পৰম গুৰু শংকৰদেৱ ইক্ষতত্ত্ব শাস্ত্ৰসন্মত প্ৰমাণিত, আৰু তেওঁ যিটো দৰ্শন দিলে, তেওঁ যি দৰ্শন দিছে গুৰুজন বস্তুৱে, সেই দৰ্শন হ'ল বৈকুণ্ঠ, ন যুগ কুণ্ঠ সমান বৈকুণ্ঠ। য'ত থাকিবৰ বাবে কাৰো ভয় শংকা নাথাকে, সেয়া হ'ল বৈকুণ্ঠ। যি শব্দৰ বিপৰীত শব্দ আজিলৈকে দ্বিতীয় এজন গুৰুৱে উলিয়াব পৰা নাই,
যে বৈকুণ্ঠ শব্দৰ বিপৰীত শব্দ নাই, বাকী সকলো শব্দৰে বিপৰীত শব্দ আছে। কেৱল কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক এই দৰ্শন দিছে, বৈকুণ্ঠ চিনাকি কৰি দিছে। আৰু সেই বৈকুণ্ঠৰ দুটা বিশেষ বস্তু, সেয়া হ'ল শৰণ আৰু ভজন। শৰণ আৰু ভজন এই দুভাগ বস্তু বৈকুণ্ঠৰ বস্তু। আৰু বাকী ধৰ্মগুৰুসকলে এনেকুৱা এক উত্তম বস্তুৰ লগত চিনাকি কৰি দিব পৰাকৈ কোনো ধৰ্মগুৰু আজিলৈকে সক্ষম হোৱা নাই। কেৱল শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাইহে এই দৰ্শনটো সমস্তকে দিলে। অৰ্থাৎ উবা নৰলোক হৰি ভজিউক ধৰা ইটো উপদেশ, এৰা আলজাল জীৱা কতকাল জৰা ভৈল পৰৱেশ। উবা নৰলোক মানে সেই মনুষ্যসকল, তোমালোকে এক ঈশ্বৰ কৃষ্ণ তত্বৰ চৰণত বৈকুণ্ঠৰ বস্তু শৰণ গ্ৰহণ কৰা। বাকী ধৰ্মগুৰুসকলে দীক্ষা ব্যৱহাৰ কৰে, দীক্ষা শৰণ নহয়, দীক্ষা শব্দটোহে তেওঁলোকৰ আছে, শৰণ নহয়। আৰু শৰণ ভজন হ'ল বৈকুণ্ঠৰ বস্তু, কেৱল গুৰুজনাইহে চিনাকি কৰি দিছে। আৰু আমি সেইকাৰণে গৌৰৱান্বিত, অসমীয়া হিচাপে আমি সেইকাৰণে গৌৰৱান্বিত যে আমাৰ অসম মুলুকত এনে এজন সৎগুৰুক আমি প্ৰত্যেকেই গুৰু হিচাপে লাভ কৰিছোঁ। তাৰ পাছতো সেইজন সৎগুৰুৰ দৰ্শনেৰে যদি নিজক আগবঢ়াই নিবলৈ চেষ্টা নকৰোঁ, তেতিয়াহ'লে তেওঁতকৈ দ্বিতীয় এজন দুৰ্ভগীয়া নাই। গতিকে বাকীসকলৰ লগত শংকৰ গুৰুজনা দৰ্শনটো তুলনা নহয়, কিন্তু এক অৰ্থতে হয়। গুৰুজনাই কৈছে যে সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। যে সমস্ত ভূততে ভগৱন্ত পৰমাত্মা ব্যাপ্তমান। সেইকাৰণে সকলোকে ঈশ্বৰ জ্ঞানেৰে জীৱনটো আগবঢ়াবলৈ গুৰুজনাই উপদেশ প্ৰদান কৰিছে। সেইকাৰণে শংকৰদেৱ জগতগুৰু পৰম গুৰু। গতিকে বাপজনাৰ চৰণত আমি সেৱাভাগ নিবেদন কৰা হৈছে। কৃষ্ণ জয় গুৰু শংকৰ মাধৱ। কৃষ্ণ। আমি মাধৱদেৱৰ এটি ঘোষাৰে আমাৰ মনত উত্থাপিত হৈ থকা বহুদিন ধৰি এটি সংশয় ছেট কৰিব বিচাৰিছোঁ। গতিকে প্ৰভুজনাৰ চৰণ কমলত আমাৰ এই অনুৰোধ, তেখেতে যাতে আমাৰ এই সংশয়টি দূৰ কৰে। কৃষ্ণ কৃষ্ণ। মাধৱ গুৰুজনাৰ এই ঘোষাৰে উত্তৰ সংশয়টি আমি আগ বিচাৰিছোঁ। কিন্তু এতিয়া আমাৰ সংশয় আমাৰ এতিয়া প্ৰচলিত প্ৰচাৰ বাক্যবোৰ আমি সঘনে প্ৰশ্ন উত্থাপিত আমাৰ মনত দেখা পাই, যিহেতু আমি এই শ্ৰীমন্ত শংকৰদেৱ কনিষ্ঠ সেৱক। গতিকে আমি কি প্ৰশ্ন বাৰে বাৰে সন্মুখীন হৈ আছো আমাৰ পাঠ্যমত যে মহাপুৰুষজনাই যিটো শুদ্ধ পৰমাৰ্থ তত্ত্ব আমাক শিকাই থৈ গৈছে, উক্ত পৰমাৰ্থ তত্ত্বটি কিছু কিছু বৈষ্ণৱ পণ্ডিতে বিকৃত কৰি আমাক অন্য মতলৈ ঠেলি হৈ গৈছে। শুদ্ধ শংকৰদেৱৰ যিটো মত আছিল, সেই মত তথা তেখেতে ৰচিত ভাগৱতখনি বিকৃত কৰি অন্য নিজস্ব মত প্ৰকাশ কৰি বৈষ্ণৱ পণ্ডিতসকলে আমাৰ ভাৱ কৰাটো সলনি কৰিছে। উক্ত কথাপাতি মোৰ নহয়, আমি দেখা পাই আহিছোঁ আৰু সন্মুখীন হৈ আহিছোঁ। লগতে আৰু এটি মোৰ সংশয় যে মহাপুৰুষজনাই যেতিয়া সনাতন ধৰ্ম প্ৰতিষ্ঠা কৰিছিল, সেই সনাতন ধৰ্ম যেতিয়া আমি দেখা পাই আছোঁ যে আমাৰ এই সভাত আজি মূল আমাৰ ভাগৱত পাঠৰ
নামজাৰি গুৰুজনাৰ এটি অভিযোগ তেওঁলোকে বাৰে বাৰে কৰি আহিছে যে প্ৰান্তিক গগৈ ভাৱ জ্বলাই সনাতন ধৰ্মক বিকৃত কৰিছে। সনাতন ধৰ্মক বিকৃত কৰি তেখেতে অন্য ভাৱত দেশ দেশ সকলো নস্যাৎ কৰি মহাদেৱক নস্যাৎ কৰি তেখেতে এক ধৰ্ম এক দেৱ এক শিৱ উক্ত মন্তব্যখিনি তেখেতে প্ৰচাৰ কৰিছে। কিন্তু প্ৰকৃততে আমি জানিব বিচাৰোঁ শংকৰদেৱে যোনটো আমাক বৈষ্ণৱ মাৰ্গ প্ৰচাৰ কৰিছে তেখেতে সনাতন ধৰ্মটো আমি জানো। তেখেতে যেতিয়া সকলো তীৰ্থ স্থান ভ্ৰমণ কৰি আমি সমস্ত বেদ সাৰ আমাক প্ৰকাশ কৰিছে ভাগৱত স্বৰূপে। কিন্তু আমি সেই বৈষ্ণৱ পণ্ডিতসকলৰ যেতিয়া সেই বৈষ্ণৱ ভক্তখিনি শংকৰদেৱে সাৰটো কাঢ়ি আনি পেলাই আমাক সনাতন ধৰ্মটো এটা ছবি দেখুৱাইছে। কিন্তু সনাতন ধৰ্মত অন্য মাৰ্গ আছে, শৈৱ প্ৰথা আছে বা দেৱ দেৱী পূজা আছে। গতিকে তেওঁলোকে সনাতন ধৰ্মৰ সেই উক্ত বৈদিক পন্থাৰ লগত আমাৰ বৈষ্ণৱ যোনটো মাৰ্গ সেই বৈষ্ণৱ মাৰ্গত সংগঠিত কৰি আপোনাক দোষাৰোপ কৰি থকা দেখা গৈছে যে আপুনি সনাতন ধৰ্মটো বিকৃত কৰিছে বা আপুনি বৈষ্ণৱ পন্থাটো বৈষ্ণৱ পন্থা যোনটো আমাৰ গুৰুৱে আমাক দেখুৱাই গৈছিলে বৈষ্ণৱ পন্থাৰ গুৰুৱে প্ৰকৃততে আমাক বৈষ্ণৱ পন্থাটোহে আনিছিল নে সনাতনৰ সমস্ত পন্থা আমি আমাৰ ইয়াত প্ৰচাৰ কৰিছিল। গতিকে আপুনি উক্ত সম্পৰ্কে আমি বৈষ্ণৱ মাৰ্গত থাকি আমি তেওঁলোকৰ কথাটো আমি ধাৰ কৰি আনিছিলোঁ বা তেওঁলোকৰ কথাটো আমি নস্যাৎ কৰি আমি নিজস্বভাৱে শংকৰদেৱৰ সকলো সাৰ মানে ভাগৱতৰ সমস্ত সাৰখিনি আনিছিলে। আমি উক্ত সাৰৰ ভিতৰত সকলো দেখা পাওঁ যে আপোনাৰ প্ৰথম আমাৰ নামঘোষাৰ আমাৰ প্ৰথম হেৰি অনুষ্ঠিততে আছে যে জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ। উক্ত আমি এই আমি ঘোষা ভাষাৰে আমি আৰম্ভ কৰোঁ আমাৰ ভাগৱত ভাগ। গতিকে মহেশ্বৰক নস্যাৎ কৰা হৈছে বা আমাৰ বিৰোধ পন্থাটো আমি নস্যাৎ কৰি সনাতনটো আমি একাষৰীয়াকৈ কৰি পেলাই আপোনাৰ এটা ভিন্ন কথা প্ৰকাশ কৰিব বিচাৰিছোঁ। উক্ত সম্পৰ্কে আমি গৈ পেলাই আমি আনন্দিত যে বাপে কোৱা কথাখিনি আমি আজিলৈকে গম পোৱা নাই কথাখিনি যে আমাৰ ওপৰত কোনোবাই এনেকৈ কিবা এটা কৰি আছে বুলি আমিতো শুনা নাই দেখা নাই। কথা হ'ল যে যি সময়ত যীশু খ্ৰীষ্টৰ দৰে ব্যক্তিক ক্ৰছবিদ্ধ কৰা হৈ মাৰি পেলোৱা হৈছিল, যি সময়ত শংকৰদেৱক আহোম ৰাজ্যৰ পৰা খেদি পঠিওৱা হৈছিল সত্য বস্তু প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছিল, যি সময়ত স্বয়ং জগতৰ ঈশ্বৰ ৰামচন্দ্ৰ এই সংসাৰত থাকোঁতেও তেওঁৰ ধৰ্মপত্নী ৰাৱণে হৰণ কৰি নিয়াৰ পাছত ৰাৱণৰ পৰা উদ্ধাৰ কৰি আনি অযোধ্যাৰ ৰাজৰাণী পতাৰ পাছত ধোবা আৰু ধুবুনীয়ে কাজিয়া লাগি প্ৰকাশ কৰিছিল যে মই ৰামচন্দ্ৰ নহয়, লোকে হৰণ কৰি নিয়া পত্নীক ৰাণী কৰি ৰাখিম, গ্ৰহণ কৰিম। কৃষ্ণতত্ত্ব স্বয়ং দ্বাপৰ যুগত প্ৰকাশমান হৈ থাকোঁতেও স্যমন্তক মণি হৰণ অপবাদত কৃষ্ণ অপমানিত হ'ব লগা হৈছিল। তাৰ পাছত জৰাসন্ধ শিশুপাল আদিৰ ভয়ত সাগৰ বক্ষত কৃষ্ণতত্ত্বই নিজৰ ৰাজধানী নিৰ্মাণ কৰিব লগা হৈছিল। গতিকে এইবিলাক শাস্ত্ৰই আমাক কয়, সুন্দৰভাৱে উপদেশ দিছে। গতিকে প্ৰাণজিৎ নামৰ শৰীৰটোৰ ওপৰত অপবাদ লগাটো বৰ একো ডাঙৰ কথা নহয়। কিন্তু আজি আমি বুজি পালোঁ, বাপে কৈছে কিবা এটা অপবাদ আহিছে বুলি, যে সনাতন ধৰ্মৰ বিকৃতকৰণ। আমাৰ জ্ঞান সীমিত, আমি সীমিত জ্ঞানেৰে এটা কথা স্পষ্টভাৱে প্ৰত্যেকেই জানো যে গুণমালা যাক হাতী মাৰি ভুৰুকাত ভৰাই শংকৰ গুৰুজনাই প্ৰণয়ন কৰিছিল, বিশাল ভাগৱত আৰু ক্ষুদ্ৰ সংস্কৰণ নাম হ'ল গুণমালা। তাত প্ৰকাশমান হৈছে ইটো সনাতন ধৰ্ম বিপৰীত, যে সনাতন ধৰ্ম অতি বিতোপন ধৰ্ম,
পূৰ্বতে আছিল তাক মই প্ৰকাশ কৰিব বিচাৰিছোঁ। শুদ্ধ ৰূপত, পৰিশীলিত ৰূপত, মাৰ্জিত ৰূপত শংকৰ গুৰুজনে তাক সুন্দৰভাৱে প্ৰকাশ কৰিছে। সনাতন শব্দৰ অৰ্থই কৈছে যে যি পূৰ্বতে আছিল কোনো নাথাকোঁতেও, যি সকলো থাকোঁতেও আছে, যি কোনো নাথাকিলেও থাকি যাব, সি হ'ল সনাতন। সনাতনটো ধৰ্ম নহয়, সনাতন এক সত্তা। অৰ্থাৎ এটা শৰীৰ এৰি যেতিয়া আত্মাটো ওলাই যায়, আত্মা আমি কোনেও আজিলৈকে দেখি পোৱা নাই। বিজ্ঞানে যিমান দম্ভ নামাৰক কিয়, বিজ্ঞানে আজিলৈকে কোনো এজন মানুহৰ শৰীৰত আত্মা তত্ত্বটো আনি ভৰাই দিব পৰা নাই। বিজ্ঞান, বিশেষ জ্ঞান, গতিকে সেই আত্মা তত্ত্ব বিজ্ঞানে দেখুৱাই দিব নোৱাৰে, এইটো আত্মা চোৱা এনেকুৱা, আত্মাৰ আকাৰটো এনেকুৱা। গতিকে আমি সাধাৰণ মনুষ্য, গতিকে সেই আত্মাই হ'ল সনাতন, যাৰ নাম হ'ল পৰমাত্মা। আত্মাৰ মূল দৰ্শনটো হ'ল পৰমাত্মা। ক্ষুদ্ৰ ক্ষুদ্ৰ ৰূপত একোটা শৰীৰৰ মাজত সোমাই থকাৰ কাৰণে ইয়াৰ নাম হ'ল জীৱ বা আত্মা। আৰু এই ক্ষুদ্ৰ ক্ষুদ্ৰ আত্মাবিলাক যেতিয়া একেলগ হ'ব তেতিয়া ইয়াক কোৱা হয় পৰমাত্মা। ধৰি লওক আত্মা সংখ্যা 10 ধৰি লওক, সেই 10টা আত্মা পৃথকে পৃথকে নাথাকি একেলগ হৈ গ'লে সেই 10 সংখ্যাটোৰ আত্মাটোক কোৱা হয় পৰমাত্মা। পৰমাত্মা মানে হ'ল ঈশতত্ত্ব, যাক কোৱা হয় সনাতন। সেই পৰমাত্মা কোনো নাথাকোঁতেও আছে, আৰু সেই পৰমাত্মা সকলো থাকোঁতেও আছে, আৰু সেই পৰমাত্মা সকলো নাথাকোঁতেও থাকিব। এতিয়া সকলো মানে কাৰ কথা কোৱা হৈছে? ক্ষিতি অপ মৰুত বিয়ুম তেজ। সেই সকলো মানে হ'ল ক্ষিতি অপ মৰুত বিয়ুম তেজ। ক্ষিতি অপ মৰুত বিয়ুম তেজৰ সাধাৰণ অৰ্থটো হ'ল মাটি, পানী, বায়ু, অগ্নি, আকাশ। মাটি, পানী, বায়ু, অগ্নি, আকাশ। পৃথিৱী, পৃথিৱী মানে আপোনাৰ মোৰ মাতৃ দেৱী, পৃথিৱী দেৱী। বসুন্ধৰী বুলি কওঁ, বসুন্ধৰা বুলি কওঁ, পৃথিৱী বুলি কওঁ, মহী বুলি কওঁ, তেওঁতো দেৱী। এদিনটো মাটি নাইকিয়া হৈ যাব, তেতিয়া আত্মা তত্ত্ব পৰমাত্মা সনাতন সত্তাটো থাকি যাব। এদিন বায়ু নাইকিয়া হৈ যাব, কিন্তু সনাতন সত্তাটো থাকি যাব। সনাতন সত্তা পৰমাত্মা ঈশতত্ত্ব থাকি যাব। এদিন জুই তত্ত্বটো নাইকিয়া হৈ যাব, অগ্নি। আকাশ তত্ত্ব নাইকিয়া হৈ যাব। পঞ্চভূত নিশেষ হৈ গ'লেও মাটি, পানী, বায়ু, অগ্নি, আকাশ নাথাকিলেও সনাতন সত্তাটো থাকি যাব। মানে সনাতন ধৰ্ম নহয়, সেই সনাতনক অৰ্থাৎ কৃষ্ণ তত্ত্ব সত্তাটোক চিন্তা কৰাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাৰূপী কৰ্মটো কোৱা হৈছে ধৰ্ম। সেই ধৰ্মটো শংকৰদেৱে দেখুৱাই দিয়াৰ আগতো মানুহখিনিয়ে পালন কৰি আছিল। এই দৰ্শনটোহে দিছে। তাৰমানে প্ৰাণজিৎ নামৰ শৰীৰটোৱে ছ'চিয়েল মিডিয়াত ভাগৱত ব্যাখ্যা কৰা ব্যৱস্থাটো দিয়াৰ আগতে আপোনালোকে ভাগৱত শুনা নাছিল নেকি? কোনেও শুনা নাছিল ভাগৱত? শুনিছিল, তাৰমানে আছিল। প্ৰাণজিৎ নামৰ শৰীৰটোৱে কোৱা কথাখিনিত হয়তো আপোনালোকে কিবা এটা শুনোতে ভাল লাগিছে মনটো, হয়তো বেলেগ এজনে ক'লে আপোনালোকে সেই সোৱাদটো নাপায় কাৰণে হয়তো প্ৰাণজিতক মাতিছে। তাতেই ক্ষুণ্ণ হৈ 10জনে হয়তো ক'বও পাৰে যে প্ৰাণজিতক অকল মাতি থাকে, সেইটোৱেনো কি জানে, আমাক নমতা হ'ল আজিকালি। কাৰোবাৰ হয়তো সান্দহ খোৱা বালি তল যাবও পাৰে। গতিকে তাতে ক্ষুণ্ণ হৈ তেনেকৈ কোৱাটো একো অস্বাভাৱিক নহয়, কোৱাটো স্বাভাৱিক। নোকোৱাটোহে অস্বাভাৱিক। এতিয়া গুৰুজনাই সেই সনাতন দৰ্শনটো নাম প্ৰসংগৰ জৰিয়তে দিছে। অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ কৃষ্ণ হৰি ৰাম ৰাম ৰাম। গুৰুজন বস্তুৱে সনাতন সত্তাক চিনাকি কৰি দিলে। কৃষ্ণ হৰি ৰাম 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 অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ, এই বুলি কৈছে। কিন্তু এই বুলি নাই কোৱা দুৰ্গা, কালী, ভদ্ৰা, শিৱ, বিশ্বকৰ্মা, গণেশ, এই বুলি নাম এটাও নাই কোৱা। শংকৰ গুৰুজনাই ক'লে কৃষ্ণ হৰি ৰাম ৰাম ৰাম। তাৰমানে সনাতন সত্তাটোৰ উপলব্ধি হ'ল সেইটো। অনন্ত, যাৰ আদি নাই অন্ত নাই। অচ্যুত,
সনাতন, নাৰায়ণ, ৰাম, কৃষ্ণ, হৰি, তাত এটাও বেলেগ নাম নাই। আপোনালোকে চাবচোন, সেইটো প্ৰসং প্ৰণালীত গুৰুজন বস্তুৱে খুব সুন্দৰকৈ আমাক সনাতন সত্তাটোৰ উপলব্ধিটো কৰাই দিছে। তাৰমানে এটা সময়ত সনাতন সত্তা বুলি 5টা যিটো দৰ্শনৰ কথা বাপে কৈছে, যে সৌৰ, শৈৱ, শাক্ত, গাণপত্য আৰু বৈষ্ণৱ, এনেকৈ 5টা পঞ্চদেৱ উপাসনা হিন্দু ধৰ্মত আছিল বুলি কয়। হিন্দু মানে সনাতন ধৰ্ম নহয় আকৌ। হিন্দু ধৰ্ম মানে সনাতন ধৰ্ম নহয়। সিন্ধু নদীখনৰ উপত্যকাত মানে দাঁতি কাষৰীয়া বসবাস কৰা ঋষিমুনিসকলে সেই সময়ত যিটো নিয়ম পালন কৰিছিল, সেই নিয়ম কৰ্মটোক হিন্দু ধৰ্ম বুলি কোৱা হয়। তাৰ অৰ্থ সনাতন ধৰ্ম নহয়। প্ৰাণজিৎ নামৰ শৰীৰটোৱে কৈ যোৱা আগত, প্ৰাণজিৎ নামৰ শৰীৰটোৱে বৰ্তমান কৈ থকাৰ আগত যিধৰণে ভাগৱত সত্তাটো আছিল, আপোনালোকে শুনিছিল, ঠিক তেনেকৈ প্ৰাণজিৎ নামৰ শৰীৰটোৱে আহি ছ'চিয়েল মিডিয়া, ইউটিউবত এজন ব্যক্তিয়ে সেই ব্যৱস্থাখিনি সুন্দৰভাৱে দাঙি ধৰিলে। তেতিয়া কোনোবা এজনে যদি কৈ দিয়ে ভাগৱত কথা প্ৰকৃততে এইখিনিহে, সেইটো নহয়। ভাগৱত কথা আগতো আছিল, সনাতন সত্তাটো আগতেই আছিল, কিন্তু পালন কৰিবলৈ যাওঁতে প্ৰাণজিৎ নামৰ শৰীৰটোৱে ছ'চিয়েল মিডিয়াৰ আশ্ৰয় ল'লে। ঠিক তেনেকৈ ঋষিমুনিসকলে সিন্ধু নদীখনৰ উপত্যকাত বাস কৰিছিল। সেইকাৰণে সেই ঋষিমুনিসকলে সেইখিনি সময়ত যিখিনি নিয়ম পালন কৰিছিল, যেনেকৈ সাত্বিক আহাৰৰ তালিকাখনত শাস্ত্ৰসন্মতে সেই সময়ত ৰচুন পিঁয়াজৰ প্ৰয়োজন নাছিল সেই সময়ত, কাৰণ তেতিয়া প্ৰকৃতি সুন্দৰভাৱে বাতাৱৰণটো আছিল, তেতিয়া সেই বেমাৰ আজাৰখিনি নাছিল। কিন্তু এতিয়া ডাক্তৰৰ ঘৰলৈ যাবচোন, হাই প্ৰেছাৰ হ'লে আপুনি ৰাতিপুৱা ৰাতিপুৱা ৰচুন এফুটা এফুটা এদিন এৰি এদিন প্ৰায় খাই থাকিব ভাতৰ লগত, কয়নে নকয়? নিশ্চয় কয়, হাই প্ৰেছাৰ নিয়ন্ত্ৰণৰ কাৰণে ৰচুন এফুটা খাব লাগে। কিন্তু এজন এশৰণীয়া ভকতে ৰচুনটো খাব নালাগে, কাৰণ শাস্ত্ৰত গৈছে সাত্বিক আহাৰ নহয়, ৰচুন খালে সাত্বিক আহাৰ নহ'ব, ৰজ আৰু তমগুণীয়া আহাৰ হ'ব। সেইকাৰণে পৰিৱেশ পৰিস্থিতি মতে ধৰ্ম কৰ্ম সদায় পৰিৱৰ্তনশীল, ই কেতিয়াও স্থায়ী নহয়। কৰ্ম সদায় পৰিৱৰ্তনশীল, ধৰ্ম সদায় পৰিৱৰ্তনশীল। এটা সময় আছিল ম'হৰ হাল গৰু হালে হাল বাই খেতি কৰিছিল, আৰু এটা সময় আহিল ট্ৰেক্টৰ নহ'লে খেতি কৰিব নোৱাৰে। গতিকে সময় গতিশীল, কৰ্ম পৰিৱৰ্তনশীল, সময়ৰ লগত প্ৰত্যেকেই কৰ্ম কৰে। এটা সময়ত উৰণিখন নহ'লে সতী বুলি কোৱা নগৈছিল ৰাধিকা, যিগৰাকী ৰাধিকাই গুৰুজনাৰ আগত কৈছিল যে মোৰ উৰণিখন খহি পৰাত বৰজনাকে মোৰ মুখখন অকণমান সময়ৰ বাবে দেখা পাইছিল, যাৰ কাৰণে অপৰাধটো হৈছিল মোৰ অনুভৱ হৈছে। কিন্তু আজি কেইগৰাকী বোৱাৰী উৰণি দেখিব আপুনি? উৰণিটো নাইকিয়াই হৈ গ'ল। এই যিবিলাক দৰ্শন, কৰ্ম বুলি আমি ধৰ্ম বুলি ভাবি থাকোঁ, এইবিলাক ধৰ্ম নহয়। এইবিলাক ধৰ্ম পালনৰ কিছু কিছু অংশহে মাত্ৰ, ইয়াক ধৰ্ম বুলি নকয়। এতিয়া এইখিনিকে আমি ধৰ্ম বুলি ভাবি থাকোঁ। দ্বিতীয় কথা, বাপে কৈছে বেদ তত্ত্বৰ নিয়মবিলাক খেলি মেলি কৰি আছে নেকি, যে সনাতন মানে কৃষ্ণ তত্ত্ব। তাৰ প্ৰমাণটো আমাৰ বহু ভাগৱত ব্যাখ্যাকাৰে কয়, আমি বাৰু এতিয়া কওঁতে অকণমান মনলৈ আহিছে। প্ৰাণজিতে শিৱক নিন্দা কৰে বুলি কৈছে, হয়নে বাৰু? কৃষ্ণ শিৱ নিন্দা কৰাৰ ক্ষেত্ৰত ভাগৱতৰ 4ৰ্থ স্কন্ধত দক্ষ যজ্ঞ কথাটো প্ৰায় টানি অনা হয়। আপোনালোকে সূক্ষ্মভাৱে পৰ্যালোচনা কৰি চাব, সতীয়ে তেওঁৰ পিতৃ দক্ষক বুজাইছিল, খুব সুন্দৰভাৱে পদবন্ধে লিখা আছে যে পিতা তুমি মোৰ স্বামী নিন্দা কৰিলা, মোৰ স্বামীক নিন্দা কৰিছা। সতীৰ স্বামী কোন? শিৱ। এই বুলি কোৱা নাই শিৱ নিন্দা কৰিছা বুলি, মোৰ স্বামীক নিন্দা কৰিছা বুলি কৈছে। আপোনালোকে ভালদৰে সূক্ষ্মভাৱে অধ্যয়ন কৰিব, তেতিয়া বুজি পাব। আৰু স্বামীক নিন্দা কৰিছা বুলি কৈ সতীয়ে তেওঁৰ পিতৃ দক্ষক বুজাইছে, মোৰ স্বামীৰ নামটো কি জানানে পিতা? মোৰ স্বামীৰ নামটো হ'ল শিৱ। শিৱ নামৰ মহিমা কি জানানে? শিৱ নাম কৈ কৈ তুমি যিমানে গালি পাৰিবা ঈশ্বৰক গালি পৰা হয়, কাৰণ ঈশ্বৰৰ অনন্ত কোটি নামৰ এক নাম হ'ল শিৱ। দৰ্শনটো আছে তাত যে দক্ষই জোঁৱায়েকক গালি পাৰক, আপত্তি নাই,
কিন্তু শিৱ বুলি কৈ গালি পৰাৰ কাৰণে শিৱ নামটো ঈশ্বৰ কৃষ্ণৰ অনন্ত কোটি নামৰ এক নাম, সেইকাৰণে ঈশ্বৰক গালি পৰা হ'ল। আপোনালোকে যদি প্ৰাণজিৎ বুলি কৈ গালি পাৰে অপৰাধ নহয়, কিন্তু ভকত বুলি কৈ গালি পাৰি দিলে কিন্তু অপৰাধ আছে, কাৰণ ভকত ঈশ্বৰৰ দ্বিতীয় ৰূপ। সেইকাৰণে কোনোদিন আমুক ভকত আহিলে মই নাযাওঁ বুলি গালি নাপাৰিব। দৰকাৰ হ'লে মানুহজনৰ নামটো কৈ গালি পাৰিব, দৰকাৰ হ'লে। আমি গালি পাৰিবলৈ কোৱা নাই, বিশ্লেষণটো দাঙি ধৰিবলৈহে কথাটো কোৱা হৈছে। যে কোনোবা এজন ব্যক্তি, তাৰমানে নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই লিখিছে, হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত, আৱৰ যতেক ইটো তোমাৰ বিনোদৰ ৰূপ। অৰ্থাৎ মাছো কৃষ্ণ অৱতাৰ, গাহৰিও কৃষ্ণ অৱতাৰ, বৰাহ কুৰ্মও কৃষ্ণ অৱতাৰ, তাৰমানে সমস্ত ভূততে কৃষ্ণ তত্ত্ব আছে, কিন্তু আৱৰ সমস্ত গুণময়। গছ গুণময়, মাছ কাছ গুণময়। গতিকে গুৰুজন বস্তুৱে সিদ্ধান্ত দিছে আৱৰ সমস্ত গুণময়, এতেক জানিয়া হৰি তোমাৰ নামক মাত্ৰ কৰিলোহ সাৰ কৃপাময়। কৃষ্ণ বিষ্ণু হৰি ৰাম জগত প্ৰসিদ্ধ নাম, কৃষ্ণ ভাৱনাযুক্ত হৈ সেৱা কৰা। মাছ বুলি কৈ সেৱা নকৰিবা, কুকুৰ চিগাল গৰ্দভৰু আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। কুকুৰ বুলি কৈ সেৱা কৰিবলৈ নাই কোৱা। দেখিছা চকুৰে কুকুৰ ঠিকেই, কিন্তু অন্তৰ্দৃষ্টিৰে চোৱা কুকুৰ নহয়, আত্মা ৰাম একেজনেই কৃষ্ণ। আত্মা ৰাম বুলি কৈ কৃষ্ণ বুলি কোৱা, কুকুৰটো কৃষ্ণ বুলি নকবা। দৰ্শনটো আছে তাত। গতিকে সনাতন মানে কৃষ্ণ তত্ত্ব, সনাতন মানে শিৱ তত্ত্ব, সনাতন মানে দুৰ্গা তত্ত্ব বুলি নাই কোৱা, কাৰণ সেই তত্ত্বটো তেনেধৰণে নাই অহা। কৃষ্ণৰ দ্বাৰা সৃষ্টি হৈছে। যেনেধৰণে বাপজনাৰ ঘৰখন ক'ত? এইখন গাঁৱৰ ঘৰ বুলি কৈছে বাপে, বাপৰ ঘৰ হাওৰা ঘাটৰ টাউনত আছে। তে টাউনলৈ বাপজন ইয়াৰ পৰা উঠি যাওঁতে, মাটি বাৰী কিনি লওঁতে, তাত শিল ইটা বালি ৰদ চিমেণ্ট এইবিলাক তেওঁ কিনি লোৱা মাটিডোখৰত পেলাই ল'লে। মিস্ত্ৰী এজন বিচাৰি আনিলে, মিস্ত্ৰীজনে লগত দুজন যোগালী লৈ আহিলে। তাৰপাছত বাপজনে দিয়া ড্ৰয়িং মতে মিস্ত্ৰীকেইজনে ঘৰটো ধুনীয়াকৈ নিৰ্মাণ কৰি থৈ গ'ল। ঘৰটোত যিদিনা বাপৰ পৰিয়ালটো সোমালে, সেইদিনা বাপজনাই সেই মিস্ত্ৰীকেইজনক মাতিছিলে নে? পাহৰি থাকিলে নে মাতিছিলে বাৰু? কৃষ্ণ। এতিয়া যদি প্ৰায়ভাগ আমাৰ বাপায়ে মিস্ত্ৰীকেইজনক মাতিবলৈ পাহৰি থাকে নাই বাৰু? প্ৰায়ে পাহৰি থাকে। এতিয়া তাত দৰ্শনটো আছে চাব। ভগৱন্ত কৃষ্ণ তত্ত্বই প্ৰথম নিৰ্গুণ নিৰাকাৰ অকলহৰে থাকি মই কৰোঁ কোনো কাজ। ভগৱন্তৰ ৰহস্য তত্ত্ব উলিয়াব পৰাটো আমাৰ বাবে সাধ্য নহয়, তথাপিতো ভাগৱতৰ পদবন্ধে যেনেকৈ কৈছে আমি তাৰ পৰা বুজি আপোনাসৱৰ অগ্ৰত সেই তত্ত্বটোহে প্ৰকাশ কৰা হৈছে। বাকীখিনি আপোনাসৱে নিজ কৃপাগুণে কৃপা কৰিব। যে ভগৱান ঈশ তত্ত্বই নিৰ্গুণ নিৰাকাৰত আছে, যাক আমি চকুৰে দেখা নাপাওঁ। সেই নিৰ্গুণ নিৰাকাৰৰ পৰা আপোনাৰ মোৰ নিচিনা এটা শৰীৰ সৃষ্টি কৰিবলৈ ভগৱন্ত পুৰুষে 5টা ভূত সৃষ্টি কৰিলে। ক্ষিতি অপ মৰুত ব্যোম তেজ, মানে মাটি পানী বায়ু অগ্নি আকাশ। তাৰ পাছতে 3 গুণ সৃষ্টি কৰিলে, সতগুণ ৰজগুণ তমগুণ। সৰ্বমুঠ এই 8টা তত্ত্ব লগাই ভগৱন্তই কি কৰিলে? এগৰাকী প্ৰকৃতি সৃষ্টি কৰিছে, যাক কোৱা হৈছে মহামায়া, মায়া, দুৰ্গা, কালী, ভদ্ৰা আদি আদি নামেৰে নামাকৰণ কৰা হৈছে। সৰ্বমুঠ মূল তত্ত্বটো হ'ল প্ৰকৃতি। এতিয়া প্ৰকৃতিৰ লগত পুৰুষ তত্ত্বটো, ভগৱান তত্ত্বটো আহি প্ৰকৃতিত অৱগাহন কৰিছে, মানে সোমাই ল'লে প্ৰকৃতিৰ লগত। প্ৰকৃতি মানে আমাৰ এই শৰীৰটো, এই শৰীৰটোত ভগৱান তত্ত্ব সোমাই লৈ প্ৰকৃতিৰ লগত থকা 10টা ইন্দ্ৰিয়ৰ জৰিয়তে ভগৱন্তৰ চকু নাই, প্ৰকৃতিৰ চকু দুটাই ভগৱন্তই চাই থাকে। ভগৱন্তৰ কাণ নাই, কিন্তু প্ৰকৃতিৰ লগত থকা কাণ দুখন আশ্ৰয় কৰি ভগৱন্তই চব শুনি থাকে হৃদয়ৰ মাজত থাকি। বুজিবলৈ যথেষ্ট কঠিন, বুজাবও হয়তো নোৱাৰিম, তথাপিতো হৃদয়ৰ যিটো অনুভৱ আপোনাসৱৰ অগ্ৰত ভাগৱতৰ তত্ত্বটো আমি প্ৰকাশ কৰা হৈছে। এনেকৈ ভগৱন্ত পুৰুষে প্ৰকৃতিক আশ্ৰয় কৰি, নিজে প্ৰকৃতিৰ মাজত অৱগাহন কৰি
33 কোটি দেৱ দেৱতাৰ সৃষ্টি কৰিছে, মহামায়াক সৃষ্টি কৰি 33 কোটি দেৱ দেৱতাৰ সৃষ্টি কৰিছে। মুখ্য অধিনায়ক 3জন, ৰজগুণত ব্ৰহ্মা, তম গুণত শিৱ, সতগুণত বিষ্ণু। আৰু বিষ্ণু হিচাপে পোনপটীয়াভাৱে ভগৱন্ত নিজে প্ৰকাশমান হৈছে বিষ্ণুৰ ৰূপত। সেইকাৰণে সতগুণত বিষ্ণু মই নিজ অংশে আছোঁ বুলি কয়। এতিয়া ব্ৰহ্মাক এটা দায়িত্ব দিলে, তুমি ইয়াৰ পাছৰ কাৰ্যখনি তোমাক দিছোঁ সৃষ্টি কৰা, তুমি সৃষ্টি কৰা। শিৱক দায়িত্ব দিলে ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি, জীৱবিলাকক তুমি মাৰিবা মানে সংহাৰ কৰিবা। বিষ্ণুক দায়িত্ব দিলে যে ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি হোৱা জীৱবিলাকক তুমি সুন্দৰভাৱে পালন কৰি থাকিবা। তিনিওজনে সুন্দৰভাৱে তিনিটা কাৰ্য বৰ্তাই ৰাখিছে। এতিয়া বায়ুক কোনে সৃষ্টি কৰিলে? বায়ু দেৱতাক কোনে সৃষ্টি কৰিলে? ব্ৰহ্মাই হয়নে নহয়? এতিয়া ব্ৰহ্মাক সৃষ্টি কৰা আগতেই বায়ুক সৃষ্টি কৰা হৈছে। কোনে? কৃষ্ণ তত্ত্বই। তাৰমানে যিধৰণে বাপে ঘৰখন নিৰ্মাণ কৰিবলৈ টাউনৰ মাজত মাটি এডোখৰ কিনিলে, বাপে মাটিডোখৰ সৃষ্টি কৰাগৈ নাই, মাটিডোখৰ আগৰ পৰাই তাত আছে, কিন্তু সেই মাটিডোখৰ বেলেগ এজনৰ নামত কাগজ কলমত লিখা আছিল। বাপে তাৰ মূল্যটো দি তেওঁৰ নামত মাটিডোখৰ কাগজে কলমে কৰি লৈছে। ঠিক তেনেকৈ ব্ৰহ্মাই ভগৱন্তই সৃষ্টি কৰা পঞ্চভূতক, মাটি, পানী, বায়ু, অগ্নি, আকাশক আশ্ৰয় কৰি পঞ্চভূতত ব্ৰহ্মাই তাৰ পাছত জীৱবিলাক সৃষ্টি কৰিছে। তাৰ পাছত বাপে কাক মাতিলে? মাটিডোখৰ যিহেতু আছে, বাপ কৃষ্ণ দত্ত ধৰি লওক, বাপ মালিক যিহেতু কৃষ্ণ দত্ত, এতিয়া এওঁ কাক নিৰ্দেশ দিলে? ব্ৰহ্মাক নিৰ্দেশ দিলে। ঈশ্বৰে ব্ৰহ্মাক দিছে মানে এওঁ এজন মিস্ত্ৰীক নিৰ্দেশ দিলে, এইখিনিতে মোক ঘৰ এটা লাগে, বনাই দিব পাৰিবানে? সেই মিস্ত্ৰীজন হ'ল ব্ৰহ্মা। তাৰমানে মিস্ত্ৰীজনে ইটাও বনোৱা নাই, ৰডো বনোৱা নাই, চিমেণ্টো বনোৱা নাই, একো কৰা নাই। মাত্ৰ বাপজনে আনি দিয়া শিল, ইটা, বালি, চিমেণ্ট লগাই মছলা মাৰি নিৰ্দেশ দিয়া মতে ব্ৰহ্মাই ঘৰটো বনাইছে, মিস্ত্ৰীজনে ঘৰটো বনাইছে। এতিয়া মিস্ত্ৰীজনে যোগালী কাক ল'লে? বিশ্বকৰ্মা আৰু মই দানৱক। সেই দুজনক যোগালী হিচাপে লৈ ব্ৰহ্মাই ঘৰটো মালিক কৃষ্ণ তত্ত্বৰ নিৰ্দেশত সুন্দৰভাৱে নিৰ্মাণ কৰিছে। মানে জীৱবিলাকৰ শৰীৰৰূপী দেহবিলাকক নিৰ্মাণ কৰিছে। আৰু নিৰ্মাণ কৰাৰ পাছত স্থানে স্থানে আকৌ ভগৱন্ত তত্ত্ব নিজে সোমাইছে। তাৰমানে মালিকে ঘৰটো বনোৱাই পানি যিদিনা নিজে সোমাব পৰিয়ালটো লৈ, ঠিক তেনেকৈ ভগৱন্তই ব্ৰহ্মাক নিৰ্দেশ দি ঘৰটো বনোৱাই ল'লে। তাৰপিছত ভগৱান কৃষ্ণ নিজে তাত সোমাই আছে, ব্ৰহ্মাক কাষত ৰাখি থৈছে। এতিয়া সেইদিনা ঘৰত মালিকজন যেতিয়া সোমাওঁতে মিস্ত্ৰীৰূপী ব্ৰহ্মা, যোগালীৰূপী বিশ্বকৰ্মাক তেওঁ নামাতিলেও হৈ যায়, কাৰণ তেওঁ ঘৰটো বনোৱা নামত মাননিটো নিৰ্দিষ্টকৈ দি থৈছে। তেওঁ আহি নকয়হি আৰু মোক কেলৈ নেমাতিলা, তোমাক বেয়া পাইছোঁ বুলি নকয়হি। ঠিক তেনেকৈ কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। তাৰমানে কৃষ্ণক পূজা কৰিবলৈ কৈছে, সেইটো হ'ল সনাতন সত্তা। আৰু বেদৰ দৰ্শনটো দিছে। যেতিয়া উদ্ধৱে সুধিছে, প্ৰভু বেদে দেখোন কৈছে দুটা পথ, এটা হ'ল প্ৰবৃত্তিঞ্চ, এটা হ'ল নিবৃত্তিঞ্চ। এতিয়া প্ৰবৃত্তি নিবৃত্তি, প্ৰবৃত্তি মানে কৰ্ম আৰু জ্ঞান মাৰ্গ, অৰ্থাৎ জ্ঞান মাৰ্গত আছে অষ্টাংগ যোগ, যম, নিয়ম, আসন, প্ৰাণায়াম, ধ্যান, ধাৰণা, প্ৰত্যাহাৰ, সমাধি। কৰ্ম মাৰ্গত আছে যাগ, যজ্ঞ, পূজা পাতল, দান, দক্ষিণা, শ্ৰাদ্ধ, পিণ্ড, হোম, ব্ৰত, তীৰ্থ, স্নান আদিবিলাক কৰ্ম মাৰ্গ। এতিয়া কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গ প্ৰবৃত্তি পথ, য'ত জীৱৰ মুকুতি নহয়, তাৰমানে সুখ নাই। প্ৰত্যেক দিনাই অসুখৰ মাজতে, অশান্তিৰ মাজতে থাকিব লাগিব। আৰু নিবৃত্তি পথটো হ'ল কৃষ্ণ নাম, আশ্ৰয় কৰিলে জীৱৰ মংগল সাধন হয়। এতিয়া বেদে কৈছে নিবৃত্তি মাৰ্গক আশ্ৰয় কৰা তোমাৰ মংগল হ'ব। বেদে প্ৰবৃত্তি মাৰ্গৰ কথা নাই কোৱা। আৰু কৃষ্ণ তত্ত্বই উদ্ধৱৰ আগত কৈছে, মই বিনে বেদে কিছু আন নবখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে। মোৰ বাহিৰে বেদে কাৰো কথা কোৱা নাই, বেদে মোৰ কথা কৈছে। এতিয়া বেদ মানে কি? বেদে মোৰ কথা কৈছে, উদ্ধৱৰ আগত কৈছে। বেদে কাৰো কথা নাই কোৱা, বেদে কোনো দেৱ দেৱতাৰ কথা নাই কোৱা, বেদে মোৰ কথা কৈছে। তাৰমানে বেদ মানে কি? এতিয়া বেদ মানে এক অৰ্থত হ'লে জ্ঞান। জ্ঞানে আপোনাৰ কাৰ কথা কয়? আপোনাৰ যিটো জ্ঞান আৰু বিবেক, বিবেকে কাৰ কথা কয়?
ভাতকেইটা অত্যন্ত ভোক লাগি আহিলে পথাৰৰ পৰা বোকা পানী খচকি যেতিয়া খেতিয়কজন আহি ঘৰ পায়হি, পিয়াহত আতুৰ হৈ আহে, ভোকত বোকাতুৰ হৈ আহে, ৰ'দে বৰষুণে তিতি একেবাৰে খঙত অগ্নিশৰ্মা হৈ আহে, তেওঁ ঘৰত আহি প্ৰথম কি কৰ্ম কৰে বাৰু? প্ৰথম কৰ্মটো আপুনি খেতিয়ক হিচাপে ঘৰলৈ আহি কি কৰেহি? দুপৰীয়া যেতিয়া 1টামান বজাত ঘৰ পাবহি, আলি পদূলি দি পথাৰত মৈ দি ৰুবলৈ দি ঘৰ আহি যেতিয়া পাব, প্ৰথম কি কৰে? পুখুৰীটোৰ পাৰত গৈ চুলিৰ পৰা ভৰিৰ নখলৈকে তিতি যোৱাকৈ পানী ঢালে, টিঙে টিঙে। ঢালে নাই? কাৰণ গাটো চাফা কৰি লয়, মানে গাটো ধুই লয়। ইমান পিয়াহ লাগি অহাৰ পাছতো চুলিৰ পৰা মূৰৰ পৰা ভৰিৰ নখলৈকে টিঙে টিঙে পানী ঢলাৰ পাছত আপোনাৰ পিয়াহটো পলায় নে নপলায়? পিয়াহ নপলায়। তাৰমানে পিয়াহ পলাবলৈ পানী খাবই লাগিব। বেদে সেই কথাটো কৈছে। বেদ মানে জ্ঞান, জ্ঞানে সেইটো কৈছে তোমাক, তুমি মূৰৰ পৰা ভৰি নখলৈকে যিমান পানী ঢালিলেও তোমাৰ পিয়াহটো যিধৰণে নপলায়, পিয়াহ পলাবলৈ তুমি পানী মুখেৰে বাকি হৃদয়লৈ দিবই লাগিব, তেতিয়াহে তোমাৰ পিয়াহ পলাব। সেইটো হ'ল সনাতন সত্তা। বেদে সেইটো কৈছে, মানে এক অৰ্থত জ্ঞান, জ্ঞানে তোমাক সেইটো কৈছে। পানী তুমি হাতত ঢালি থাকিলেও, চকুত আদিত্য সূৰ্য দেৱতা আছে, চকুত জিভাত বৰুণ আছে, নাক কাণত অশ্বিনী কুমাৰ আছে, লিংগত প্ৰজাপতি ব্ৰহ্মা আছে, কাৰণ ব্ৰহ্মাইহে সৃষ্টি কৰিছে। লিংগৰ দ্বাৰা শুক্ৰাণু আৰু ডিম্বাণু লগ হ'লেহে এটা জীৱৰ সৃষ্টি হয়। তাৰমানে লিংগত ব্ৰহ্মা আছে, ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি হয়। শৰীৰটোত 33 কোটি দেৱ দেৱতা আছে, 14জন সাক্ষী আছে আমাৰ শৰীৰটোত, সেই দেৱতাবিলাক ইয়াতে আছে। সেইকাৰণে শৰীৰৰূপী ব্ৰহ্মাণ্ডত হাতখনত চকুকেইটা দেখক বুলি গাখীৰ ভাত চকুকেইটাত যদি সানি থাকে, চকুত আদিত্য আছে, সূৰ্য দেৱতাক সেৱা কৰিছোঁ বুলি, সূৰ্য দেৱতাই ভালকৈ পোহৰ দিয়ক বুলি চকুত ভাত গাখীৰ সানি থাকিলে চকুকেইটাই ভালকৈ দেখিবনে নেদেখে? নেদেখে। তাৰমানে আত্মাক আহাৰটো দিব লাগিব। কেনি দিব? কাণখনেদি সোমোৱাই দিব নি ভাতকেইটা? নিদিয়ে। নাকটোৱেদি ভাত সোমোৱাই দিব নি শক্তি পাওক বুলি? নিদিয়ে। তাৰমানে এখন পথ আছে, সেইখন হ'ল মুখ। মুখ নামৰ পথখনক আহাৰটো ভিতৰলৈ আত্মাক দিবলৈ এই ইন্দ্ৰিয়টো আমাক দিছে। গতিকে নিয়ম হ'ল সেইটো, বেদ হ'ল সেইটো, জ্ঞান আৰু বিবেকে সেইটো কৈছে যে তোমাৰ চকুত আদিত্য দেৱতা আছে বুলি তুমি আদিত্যক, সূৰ্যক তুমি পৃথককৈ পূজা কৰিলে চকুৱে নেদেখে। হাত দুখনে শক্তি পাওক বুলি হাত দুখনত থকা দেৱতাজনক তুমি ভাত সানি দিয়া, গাখীৰ সানি দিয়া, হাত দুখন শক্তি লাভ নকৰে। যিদিনাই কৃষ্ণ দত্ত হৃদয়ৰ পৰা ওলাই গুচি যাব, এসপ্তাহ থৈ দিয়ক, আঙুলিত নখ অকণমানো নেবাঢ়ে, মূৰত চুলি 1 ইঞ্চিও নেবাঢ়ে। বাঢ়িবনে? কাৰণ কৃষ্ণ দত্ত নাই। জিভাখনে কথা ক'ব পাৰিবনে? নোৱাৰে, কাৰণ কৃষ্ণ তত্ত্ব নাই। জিভাখনততো বৰুণ দেৱতা আছিল, চকু দুটাতো সূৰ্য দেৱতা আছিল। কিয় সূৰ্য দেৱতাই নিজে দেখিব নোৱাৰিলে? কাৰণ কৃষ্ণ তত্ত্বক কেন্দ্ৰ কৰি বাকীসকল চৈতন্য হৈ আছে। সেইকাৰণে কৃষ্ণ তত্ত্ব যেতিয়া এৰি দিব, তেতিয়া বাকীসকল অচেতন হৈ যায়। সনাতন সত্তা হ'ল সেইটো। গতিকে বেদ মানে প্ৰথম অৰ্থত জ্ঞান। দ্বিতীয়তে ভাগৱতৰ 10ম স্কন্ধত আছে বেদৰ স্তুতি, মানে বেদ মানে হ'ল জীৱগণ। জীৱ মানে চেদজ, অণ্ডজ, উদ্ভিদজ, জৰায়ুজৰূপী 4টা ভাগত থকা জীৱবিলাকে শাস্ত্ৰই কৈছে জীৱবিলাকক বেদ, আৰু সেই জীৱৰূপী বেদবিলাকে পিতৃস্বৰূপ সনাতন কৃষ্ণ তত্ত্বক স্তুতি কৰিছে যে সেই প্ৰভু তুমি কৃপা নকৰিলে আমি চৈতন্য হ'ব নোৱাৰোঁ। এইটো হ'ল বেদৰ তত্ত্ব, সেইটো হ'ল সনাতন সত্তা। গতিকে কোনোবাই হয়তো কৈ থাকিব পাৰে শিৱ সনাতন, কোনোবাই ক'ব পাৰে সূৰ্য সনাতন, সেইবিলাক তেওঁলোকৰ নিজৰ নিজৰ চিন্তা, তাত আমাৰ ক'ব লগা একো নাই। কিন্তু ভাগৱতে যিটো দৰ্শন দিছে, বুজিবৰ কাৰণে আপুনি যথেষ্ট পঢ়িব নালাগে। যেতিয়ালৈকে কৃষ্ণৰ কৃপা নহ'ব, তেতিয়ালৈকে আপুনি যিমান অধ্যয়ন কৰিলেও আপোনাৰ মোৰ জ্ঞান নহ'বও পাৰে। নেলাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইব, নেলাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিব, তপ জপ তীৰ্থ ব্ৰত হবে বিড়ম্বন, কেৱল ভক্তিত তুষ্ট সন্ত নাৰায়ণ। কোনোবা এজন ব্যক্তি মৰকচোন বাৰু, গোটেই পৃথিৱীৰ ধৰ্মবিলাক দৰ্শন কৰকচোন আপোনালোকে। ধৰ্মবিলাক দৰ্শন কৰিলে দেখিব যে অসম মুলুকত থকা আহোম সম্প্ৰদায়ৰ ব্যক্তিসকলে মৈদাম সাজিছিলে। আপোনালোকে দেখিছে মৈদাম? মানে ৰজা মহাৰজাবিলাক মৰিলে তেওঁলোকক মাটিত পুতি থোৱা এটা নিয়ম আছিল।
তাৰপাছত তেওঁলোকৰ লগত ধন সম্পত্তি দি দিয়ে, ওখকৈ মাটিৰে ঢিপ তুলি সেইটোক, যিটোক আমাক সাধাৰণ অৰ্থত মৰিশালি বুলি কয়, সেইটোক তেতিয়া মৈদাম বুলি কোৱা হৈছিল তেতিয়া সময়ত। এতিয়াও সেই মৈদাম নামেৰে নামাকৰণ হৈ আছে। আমাৰ স্বাভাৱিক অৰ্থত মৰিশালি। তাৰমানে আহোম সম্প্ৰদায়ৰ কোনো লোক মৃত হ'লে তেওঁলোকক পুতি থোৱা যায়। ইহুদী ধৰ্মত ইহুদীসকলৰ কোনোবা এজন ব্যক্তিৰ মৃত্যু হ'লে পাহাৰৰ ওখ শৃংগত সেই মৃত ব্যক্তিজনৰ শৰীৰটো কাটি টুকুৰা টুকুৰ কৰি টুকুৰাবিলাক পাহাৰৰ ওখ শৃংগত নি পেলাই থৈ আহে, এৰি থৈ আহে। তাত যদি ঈগল, হেন আদি চৰাই শগুনবিলাকে খায়, তেতিয়া ইহুদী ধৰ্মাৱলম্বী লোকসকলৰ বিশ্বাস আছে পঞ্চভূতি দেহা পঞ্চভূতত বিলীন হৈ গৈছে এনেকৈ। সেইটো তেওঁলোকৰ নিয়ম। তাৰপাছত মুছলিমসকলে কি কৰে? কবৰ দিয়ে, মানে পুতি থয়। একে আষাৰতে ক'বলৈ গ'লে পুতি থয়। তাৰপাছত আহোম সম্প্ৰদায়সকলেও পুতি থয়। শংকৰ গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত এশৰণ মাৰ্গৰ বাপাইসকলে কি কৰে? খৰি দিয়ে, মানে অগ্নিত দাহন কৰে। একেবাৰে কম সময়ত এটা নাশ কৰা সহজ উপায়টো হ'ল অগ্নিত দাহন কৰাটো। গতিকে সময় অপচয় নকৰি কোনোবাই অগ্নিত দাহন কৰি সেইটো কৰ্ম কৰিছে। সেইসকলে এইটো ক'ব নালাগে বা কোৱাটো অধিকাৰ নাই যে মুছলিমৰ মানুহক পুতি থয়, সেইটো শাস্ত্ৰই নাই কোৱা, এইটো ভুল। এইটো নহয়। পঞ্চভূতি দেহা পঞ্চভূতত বিলীন কৰাৰ নিয়মটো প্ৰত্যেক ধৰ্মাৱলম্বী লোকৰ নিজৰ নিজৰ চিন্তাৰে কৰিব পাৰে, তাত ভুল কোনোটো নহয়। যদি আমি ভুল বুলি ভাবোঁ সেইটো আমাৰহে ভুল, তাৰমানে আমাৰ অজ্ঞানতাৰ কাৰণে আমি তেনেকৈ উচ্চাৰণ কৰোঁ। গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ আমি অগ্নিত দাহন কৰোঁ। কম সময়ত হয়, 3 ঘণ্টা লাগে মাত্ৰ। 3 ঘণ্টাত সমস্ত শেষ হৈ যায়। কোনোবাই পুতি থয় 20-21 দিনলৈকে নিমখ দিব লগা হয়। এতিয়া শটো গেলি পচি সেইটো নাশ হ'বলৈ কমেও 1 মাহমান সময় লাগে। এতিয়া সেইকাৰণে 1 মাহৰ পাছত কৰ্ম কৰা নিয়ম এটা আছে। কিন্তু আজিকালি এনেকুৱা হ'ল, সময় পৰিৱৰ্তন হ'ল, চৰকাৰে এমাহৰ বাবে চাকৰিৰ পৰা ছুটি নিদিয়ে। গতিকে তেওঁ কোনটো নিয়ম কৰিব? সহজ যিটো পায় সেইটোৱে কৰিব। 11 দিনতে কৰি থৈ গুচি যাব। কাৰণ কৰ্মৰত, কৰ্মব্যস্ত মানুহ আমি। গতিকে 1 মাহ ছুটি নাপায়, দেউতাকৰ মৃত্যু হ'ল বুলি চৰকাৰে ছুটি নিদিয়ে। গতিকে 11 দিনতে কামটো কৰি গুচি যায়। তাৰ অৰ্থ এইটো নহয় এমাহত কৰাটো ভুল, 11 দিনতো শুদ্ধ। 11 দিনতো ভুল, এমাহৰটোহে শুদ্ধ, এনেকুৱা নিয়ম নাই। শাস্ত্ৰই কৈছে কেৱল কৃষ্ণক চিন্তা কৰি জীৱন অতিবাহিত কৰা। তুমি যদি কৃষ্ণ বুলি কৈ মৃত্যু হ'ব পাৰা, অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। ধ্ৰুৱ সত্য তুমি দুৰ্গা বুলি কোৱা মৰিবা, শিৱ বুলি কোৱা মৰিবা, কালী ভদ্ৰা বুলি কোৱা মৰিবা, বোলে কৃষ্ণ বুলি ক'লে মৰিবা। ধ্ৰুৱ সত্য। তুমি যাৰ নামেই নোলোৱা মৰাটো খাটাং, জন্ম যে হৈছা সেইকাৰণে মৰিবাই। কিন্তু শাস্ত্ৰই কৈছে অন্য দেৱতাৰ নাম লৈ যদি মৰা তেতিয়াহ'লে গতি নাপাবা, কিন্তু কৃষ্ণ বুলি কৈ যদি মৰা তেতিয়াহ'লে তুমি মংগল লাভ কৰিবা। এই সংসাৰত যি মংগল পাইছিলা, যি সুখ শান্তি পাইছিলা, কৃষ্ণ বুলি কৈ যদি শৰীৰটো এৰিব পাৰা তেতিয়াহ'লে পাছত গৈ য'ত সোমাবা তাতো তুমি মংগল হ'ব তোমাৰ। এইটো শাস্ত্ৰই দৰ্শন দিছে। কিন্তু যাৰ নামেই নোলোৱা মৰিবা যে খাটাং। এতিয়া কেনেকৈ কাৰ নাম লৈ মৰোঁ সেইটো আপোনাৰ মোৰ নিজৰ নিজৰ ব্যক্তিগত চিন্তা। যে সুখ যদি বিচাৰোঁ মংগল যোগ আচৰণ, সুখ মানে মংগল যদি বিচাৰোঁ আচৰণটো তেনেকৈ কৰা, যদি অমংগল বিচাৰোঁ আচৰণটো তেনেকৈ কৰা তোমাৰ নিজৰ কথা। গতিকে ভাগৱতৰ যিটো দৰ্শন, বেদৰ যিটো স্তুতি, 10ম স্কন্ধত আছে বেদৰ স্তুতি। বেদে কাক স্তুতি কৰিছে? কৃষ্ণক স্তুতি কৰিছে যে প্ৰভু তুমি যদি আমাক কৃপা নকৰা তেতিয়াহ'লে আমি এই সংসাৰত জীৱৰ পৰা সন্মানটো নাপাম। এতিয়া বেদে কৈছে বুলি আমি বেদক সন্মান কৰোঁ, সেই সন্মানটো বেদে নাপালেহেঁতেন যদিহে ভগৱন্তই কৃপা নকৰিলেহেঁতেন। এতিয়া শিৱ যে হৰি আৰু হৰ, হৰ মানে শিৱ, হৰি আৰু হৰ যে ভেদ নকৰিবলৈ গুৰুজনাই ক'লে নামত ভেদ নাই। মূল কাৰণটো হ'ল আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিল একমাত্ৰ হৰিনাম, দেৱ হবে গুপ্ত কৰিলে কৰি কপট। চল কপট কৰি দেৱতাসকলে চিন্তা কৰিলে যে মনুষ্যৰ পূজা খাবলৈ নোপোৱাৰ বাবে, ঋষিমুনিসকলৰ পূজা খাবলৈ নোপোৱাৰ বাবে দেৱতাসকলে চল কপট কৰি ব্ৰহ্মাক গৈ গোচৰটো দিলে যে প্ৰভু আমাক কিবা এটা উপায় দিয়ক। ঠিক যেতিয়া ব্ৰহ্মাই ক'লে
মই ইয়াৰ উত্তৰটো দিব নোৱাৰিম, ইয়াৰ উত্তৰটো শিৱইহে দিব পাৰিব। বোলে কিয়? কাৰণ শিৱই সদায় এজনক ধ্যান কৰি থাকে। তোমালোকে যাৰ কথা কৈ আছা, ৰাম কৃষ্ণ হৰি বিষ্ণু, তেওঁক ধ্যান কৰি থাকে শিৱই। সেইকাৰণে শিৱৰ ওচৰলৈ যাওঁ বোলা, তেওঁহে আমাক এই নামৰ উপায়টো দিব পাৰিব, কি কৰিব পাৰিম। তেতিয়া শিৱই ক'লে মইতো ইয়াৰ উত্তৰ দিব নোৱাৰিম, মই তেওঁৰ নামটোহে দিনে ৰাতিয়ে ধ্যান কৰোঁ, গতিকে যাৰ নাম ধ্যান কৰোঁ যিজন গৰাকী তেওঁহে ইয়াৰ উত্তৰ দিব, মই দিব নোৱাৰিম। মই তেওঁৰ নাম লৈ তৰিবহে বিচাৰি ফুৰিছোঁ, তেওঁ নাম ল'লে তৰে বুলিহে জানো, কিন্তু তাৰ উপায়টো তেওঁ নিজেহে দিব পাৰিব। এই বুলি শিৱ ব্ৰহ্মা আদিকে ধৰি ৩৩ কোটি দেৱ দেৱতা ভগৱন্ত কৃষ্ণ তত্ত্বৰ ওচৰ পালে। কৃষ্ণ মানে শ্ৰীকৃষ্ণৰ কথা নাই কোৱা, কিন্তু কৃষ্ণ মানে শ্ৰীকৃষ্ণই হয়। দৰ্শনটো বুজিবলৈ চেষ্টা কৰিব লাগিব। কৃষ্ণ মানে হ'ল আনন্দ, নিৰ্গুণ নিৰাকাৰ, যাক চকুৱে দেখা পোৱা নাযায়। আৰু দেখা নোপোৱা কৃষ্ণ তত্ত্ব নিৰ্গুণ নিৰাকাৰে আহি সগুণ সাকাৰ ৰূপ ধাৰণ কৰিলে। তত্ত্ব একেটাই, এটা শৰীৰত সোমাইছে। শৰীৰটোৰ নাম হ'ল শ্ৰীকৃষ্ণ। শ্ৰী মানে এই দেহাটো, দেহাটোত কৃষ্ণ তত্ত্ব সোমাই জগতৰ মংগলৰ অৰ্থে তেওঁ সেইটো লীলা কৰিছে। ৰাম মানে হ'ল নিৰ্গুণ নিৰাকাৰ তত্ত্ব, শ্ৰীৰাম মানে হ'ল দশৰথৰ পুত্ৰ ৰাম। কিন্তু একেজনেই, মাত্ৰ পাৰ্থক্যটো হ'ল এজনক দেখা পোৱা নাযায়, অনুভৱ হয়, আৰু এজনক দেখা পোৱা যায়। নিৰ্গুণ আৰু সগুণ নাম একেটাই, হৰি শ্ৰী হৰি, বিষ্ণু শ্ৰী বিষ্ণু। নাম নিৰ্গুণ, কিন্তু হৰিটো হ'ল সগুণ। নামটো নিৰ্গুণ, প্ৰাণজিৎ প্ৰাণজিৎ বুলি আপোনালোকে ইমান দিনে শুনি আছিল, মোবাইল নাই কাৰণে দেখাও নাছিলে, সেইকাৰণে নামটো নিৰ্গুণ। কিন্তু যেতিয়া আহি আজি উপস্থিত হ'লোঁ, হৰিটো এইটো আপোনালোকে দেখা পাইছে, এইটো হ'ল সগুণ। এইটো হ'ল সগুণ শৰীৰ, আৰু নেদেখালৈকে সি আছিল নিৰ্গুণ, আপোনালোকে দেখা নাই তাৰমানে। সেইকাৰণে ৰাম বুলি কওঁতে আমি দেখা নাপাওঁ, উপলব্ধি হয়, অনুভৱ হয় হৃদয়ত, কিবা এটা বিৰল আনন্দ অনুভূতি। সেই কৃষ্ণ তত্ত্ব ওচৰত যেতিয়া গৈ দেৱতাসকলৰ গোচৰটো আগবঢ়াই দিলে, তেতিয়া কৃষ্ণই উপদেশ দিলে যে তোমালোকৰ ইয়াৰ উত্তৰটো একেবাৰে সহজ, তোমালোকে কৰিব পাৰিবা। মোৰ নামটো তোমালোকে ঢাকোন দি দিয়া, তেতিয়া তোমালোকে তোমালোকৰ দেৱ ধৰ্মবিলাক জীৱৰ মাজত প্ৰচাৰ কৰা। মোৰ নামটো ঢাকোন দি দিয়া, তোমালোকে জীৱৰ পূজা খাবলৈ আপোনা আপুনি পাই যাবা। তাৰ নায়ক কোন আছিল? শিৱ। গোটেই দেৱ দেৱতাসকল আনন্দ উল্লাসত সেই স্থান ত্যাগ কৰিলে, শিৱ কিন্তু নাই অহা। শিৱ কৃষ্ণৰ চৰণত সেৱা নিবেদন কৰি আছে। তেতিয়া কৃষ্ণই কৈছে, বোলে শিৱ তুমি কিয় যোৱা নাই? তেতিয়া শিৱই কৈছে, প্ৰভু দুইফালে মোৰেই মৰণ। বোলে কিয়? তুমি আজ্ঞা কৰিছা তোমাৰ নামটো লুপ্ত কৰি দেৱধৰ্ম জীৱৰ মাজত প্ৰচাৰ কৰিবলৈ। এইটোতো অপৰাধ প্ৰভু, কাৰণ তোমাৰ নামতহে জীৱই গতি পাব, কিন্তু দেৱধৰ্মত গতি নাই। গতিকে এইটো যদি মই প্ৰচাৰ কৰিবলৈ যাওঁ, তেতিয়াহ'লে মোৰ আমোঘন পাপ হ'ব, মই পাপত পৰিম প্ৰভু। অন্য হাতেদি তুমি পালন কৰিবলৈ কৈছা, যদি তাক মই অমান্য কৰোঁ তেতিয়াও মোৰ পাপ হ'ব। গতিকে দুইফালৰ পৰা মোৰ মৃত্যু প্ৰভু, তুমি মোক উপায়টো দিয়া। তেতিয়া ভগৱন্তই ক'লে, মোৰ 1000 নাম তুমি জপ কৰিবা। শিৱই ক'লে, প্ৰভু এইটো মোৰ শক্তি নাই, তুমি আৰু কৃপা কৰা। তেতিয়া ক'লে, মোৰ 100 নাম তুমি জপ কৰিবা। প্ৰভু 100 নাম জপ কৰিব পৰা শক্তি মোৰ নাই। তাৰপাছত 12 নাম, অষ্টনাম, 4 নাম, শেষত ভগৱন্ত পুৰুষে শিৱক ক'লে, তুমি মোৰ 1 নাম জপ কৰিবা, তেতিয়া তুমি এই সংসাৰৰ পৰা অনায়াসে মুকুতি লভিবা। আৰু কৃষ্ণই শিৱৰ সেই ভক্তিত সন্তুষ্ট হৈ শিৱক ক'লে, আজিৰ পৰা মোৰ যিমান অনন্ত কোটি নাম, সমস্ত নাম তোমাৰো নাম। আজিৰ পৰা যদি কোনোবাই মোক সেৱা কৰে, তোমাক সেৱা কৰাই হ'ব। আৰু তোমাক যদি মোৰ নামেৰে সেৱা কৰে, তেতিয়াহ'লে তোমাক সেৱা কৰা মানে মোকেই সেৱা কৰা হ'ব। এই কৃপাটো ভগৱন্ত পুৰুষে শিৱক দায়িত্ব প্ৰদান কৰিলে, মানে কৃপা কৰিলে শিৱক। আৰু সেইকাৰণে সেই দিনটোৰ পৰা হৰি আৰু শিৱ নাম অভিন্ন হৈ পৰিল। যদি শিৱ বুলি কোনোবাই কয়, তেতিয়াহ'লে কৃষ্ণ নাম আশ্ৰয় কৰাই হৈ যায়, কাৰণ শিৱ মানে কৃষ্ণৰে নাম। এই দৰ্শনটো দিছে। সেইকাৰণে গুৰুজনাই কীৰ্তন গ্ৰন্থত লিখিছে যে শিৱ শিৱ ঘোষিও সদায় বুলি কৈছে। এতিয়া শিৱ শিৱ ঘোষিও সদায় বুলি কওঁতে তাৰ আগত আৰু এটা শব্দ আছে, কিন্তু শব্দটো কি? কেশৱ শিৱ শিৱ ঘোষিও সদায়। তাৰমানে অৰ্থটো কি? কেশৱ মানে কৃষ্ণৰ নাম কেশৱ। সেইকাৰণে কেশৱৰূপী কৃষ্ণৰ অন্য এটা নাম কিন্তু শিৱ।
সেইকাৰণে কেশৱ শিৱ শিৱ ঘুষিও সদায়। তাৰমানে গলে বস্ত্ৰ ধাৰণ কৰা শিৱৰ নামটো মোৰ নাম, মই কৃপা কৰিহে তেওঁক দিয়া হৈছে। সেইকাৰণে ভুল নকৰিবা তোমালোকে। গুৰুজনে খুব সুন্দৰভাৱে পদবন্ধে লিখি থৈছে যে কেশৱ শিৱ শিৱ ঘুষিও সদায়। তত্ত্ববিলাক আছে ক'ৰবাত, আৰু আমি বিচাৰ বিশ্লেষণ নকৰাকৈ আমি খেলি মেলি চিন্তাত থকাৰ বাবে কোনোদিন সদ উত্তৰ এটা লাভ কৰিব নোৱাৰোঁ। এইকাৰণে আমি বাপজানাৰ চৰণ কমলত সেৱা নিবেদন কৰা হৈছে। এইটো অপমান বা অপবাদ ওলোৱাটো স্বাভাৱিক কথা, এইটো ওলাবই, যিহেতু কৃষ্ণইও অপবাদৰ পৰা হাত সাৰিব পৰা নাই। গতিকে আমিও সাধাৰণ মনুষ্য হিচাপে সেই অপবাদৰ পৰা আমিও হাত সাৰিব নোৱাৰিম। গতিকে অপবাদ হোৱাটো স্বাভাৱিক কথা। কৃষ্ণ